চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিবলৈ দিছিল আৰু সেই টয়লেটৰ কাৰণে আমাৰ অসমীয়া যিমানসকল দুখীয়া শ্ৰেণীৰ মানুহে চৰকাৰী টয়লেট পোৱাৰ আশাত এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ফাইনালি আহি গ'ল স্বচ্ছ ভাৰত মিছন যিটো গ্ৰামীণ আছে তাৰ তৰফৰ পৰা 2025 বৰ্ষৰ ভেৰিফাইড লিষ্ট এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে 100% কনফাৰ্ম আপোনালোকে এই 2025 বৰ্ষৰ মাৰ্চ বা এপ্ৰিলৰ ভিতৰত আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে যি 18000 টকা আছে এই টকাখিনি আপোনালোকে নিজৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব এই যিটো স্বচ্ছ ভাৰত মিছন যিটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা যিটো নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টত আপোনাৰ নাম আছে নে নাই চাব কেনেকৈ যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো অতি মনোযোগেৰে চাই লওক মই আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ যে চৰকাৰী টয়লেটৰ যি লিষ্ট মুকলি হৈছে এই লিষ্টটো আপোনালোকে কেনেদৰে চাব পাৰিব আৰু সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে তাৰ পিছত আপোনালোকে চাব যে আপোনাৰ যিটো গাঁও পঞ্চায়ত আছে সেইটো গাঁও পঞ্চায়তৰ সকলৰ যিকেইজন মানুহৰ নাম চৰকাৰী টয়লেটৰ কাৰণে ভেৰিফাইড লিষ্টত আহিছে সেইকেইজন মানুহে বাস কৰা গাঁও পঞ্চায়তটো ভেৰিফাই হৈছে নে নাই অল ডিটেইলছ আজিৰ ভিডিঅ'টোত আপোনালোকে চাব পাৰিব এইটো যিটো পেজ আপোনালোকে চাবলৈ পাৰিছে এই পেজটোত আপোনালোকৰ প্ৰথমে আহিব লাগিব যিকোনো ক্ৰম বা গুগলত আহি SBM সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এইটো পেজত আহি যাব আৰু এই পেজত অহাৰ লগে লগে এনেদৰে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি এইটো যিটো আপোনালোকে ইয়াতে চাবলৈ পাৰিছে নো ইয়োৰ স্বচ্ছ ভাৰত ডাটা ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ওপৰত চাওক 3 লাইন বুলি যে দিয়া আছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যিটো 3 নম্বৰ অপচন যিটো আপোনালোকে চাবলৈ পাৰিছে ড্যাশবোৰ্ড বুলি যে লিখা আছে এই ড্যাশবোৰ্ডত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে ওপৰত হোম পেজ লিখা তাৰ পিছত গৱৰ্ধন পৰ্টেল তাৰ পিছত তলফালে স্ক্ৰল কৰিলে চাবলৈ পাৰিব ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টছ এই ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টছত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰি ইয়াতে চাবলৈ পাৰিছে সিলেক্ট ষ্টেট এই সিলেক্ট ষ্টেটত আপোনালোকে আহিব ইয়াতে অহাৰ লগে লগে আপোনালোকে আমি যেহেতু আমাৰ অসমত বসবাস কৰোঁ তো আমি অসমত ক্লিক কৰিম তাৰ পিছত তলফালে স্ক্ৰল কৰি আপুনি কোনখন জিলাত বসবাস কৰে সেইখন জিলাৰ নাম য'ত লিখা থাকিব সেইটো জিলা আপোনালোকে সিলেক্ট কৰি তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে এইবাৰ আপোনালোকে কোনটো ব্লকৰ অধীনত বসবাস কৰে সেইটো ব্লকৰ নাম সিলেক্ট কৰি তলফালে স্ক্ৰল কৰি ইয়াতে চাবলৈ পাৰিছে সিলেক্ট গ্ৰাম পঞ্চায়ত এই যে আপুনি নিজে যিটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়তত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি এবাৰ চাওক সিলেক্ট ভিলেজ অৰ্থাৎ কি গাঁও পঞ্চায়তৰ আণ্ডাৰত আপুনি কোনখন গাঁৱত বসবাস কৰে সেইখন গাঁৱৰ নাম ইয়াতে আপোনালোকে লিখি দিব ইয়াতে লিখি দিয়াৰ লগে লগে তলফালে চাওক সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰিব অলপমান সময় ল'ব অৰ্থাৎ লোডিং হ'ব লোডিং হৈ আপোনালোকৰ এনেকুৱা সিস্টেম এটা পেজ খোল খাই যাব এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে চাবলৈ পাৰিছে IHHL ফেজ 1 আৰু IHHL ফেজ 2 আপোনালোকে এই ফেজ 2 যিটো তলত নাম্বাৰ চাবলৈ পাৰিছে মোৰ যিটো নাম্বাৰ আহিছে আপোনালোকৰ হয়তো কিবা বেলেগ নাম্বাৰ আহিব ইয়াতে যিটো নাম্বাৰ লিখা থাকিব সেইটো নাম্বাৰতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাবলৈ পাৰিছে মই যিখন গাঁৱত বসবাস কৰোঁ সেইখন গাঁৱত এই কেইজন মানুহৰ নাম 2025 বৰ্ষৰ যিটো স্বচ্ছ ভাৰত মিছন যিটো গ্ৰামীণ আছে ইয়াৰ টয়লেটৰ কাৰণে যিটো ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্ট অনুযায়ী মই যিটো গাঁৱত বসবাস কৰোঁ সেইটো গাঁৱত কেৱল মাত্ৰ 5 জন মানুহৰ নাম চৰকাৰী টয়লেটৰ যি ভেৰিফাইড লিষ্ট মুকলি হৈছে এই লিষ্টত অন্তৰ্ভুক্ত হৈ আছে